জামাত উলামা কাউন্সিলৰ ফালৰ পৰা যেটো ওয়াকফ যেটো সংশোধনী বিল যেটো আইন আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বলত তেওঁলোকে যেটো আইন আনিছে এই আইনৰ আমি বিৰোধিতা কৰিছো কাৰণ জামাত উলামা কাউন্সিলৰ ফালৰ পৰা সদায় আমি আমাৰ জাতিৰ হৈ কাম কৰিম বুলি আমি এটা প্ৰতিশ্ৰুতি দি পেলাই আমি ইয়াত আহিছো আৰু এই বিলত ক্ৰমান্বয়ে বহুত কেইটা মানে সংশোধনী আইন এনেকুৱা কিছুমান মানে প্ৰভিজন তাত আনিছে যেটো নেকি আমাৰ ধৰ্মত আঘাত কৰিছে সেই গতিকে আমি জঙ্গী আন্দোলন শব্দটো আমি ব্যৱহাৰ নকৰো কিন্তু আমি জামাত উলামা কাউন্সিল হিচাপে আমি ইয়াৰ যেটো লিগেল ভাবে আমি আইনৰ দ্বাৰস্থ হম যেনেকুৱা আপোনালোকে নিশ্চয় জানে যে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট যেটো আছে হেতু লৈ পেলাই আজিৰ দিনতো মহামান্য উচ্চতম ন্যায়ালয়ত এটো লৈ মানে চ্যালেঞ্জ হৈ আছে গতিকে এই বিষয়টোৰ ওপৰত আমি দৰকাৰ হলে জামাত উলামা কাউন্সিলৰ ফালৰ পৰা আমি উচ্চতম ন্যায়ালয়লৈ আমি দ্বাৰস্থ হম আৰু বিশেষকৈ এটা কথা আপোনালোকৰ সংবাদ মাধ্যমত আগত জনাই দিব বিচাৰিছো যে আজি জামাত উলামা কাউন্সিল হিচাপে অকল যে আমাৰ সংগঠন নহয় গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকটা মুছলমানৰ অন্তৰত লাগিছে কাৰণ কিছুমান কোৱেশ্চন উত্থাপন হৈছে যে ওয়াকফ প্ৰপাৰ্টি মানে কিছুমান ইলিগেল কাম হৈ আছে কিছুমান মানে তেনেকুৱা মানে দখল কৰি কোনোবাই ইলিগেল মানে কিবা কিবি চলি আছে সেইখিনি কাৰাপশন হৈ আছে সেইখিনি বস্তুত আমি অমান্য নকৰো ডিনাই নকৰো হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আইন বনাব পাৰে চৰকাৰৰ ৰাইট আছে কিন্তু সেই ক্ষেত্ৰত এটা ক্ষেত্ৰত মানে কিছুমান সংশোধনী মানে কিছুমান প্ৰভিজনত এনেকুৱা নতুন সংশোধনী আইন এনেকুৱা বনাইছে যেনেবা 11 জনৰ ভিতৰত 7 জন মান মানুহ এনেকুৱা যে মুছলমান নহলেও হ'ব মানে এই কথাটোৱে মানে আমাক বেছিকৈ আমাৰ ধৰ্মত আঘাত কৰিছে যেন আমি পাইছো কাৰণ কথাটো এই কাৰণে কৈছো যে আজি সব মসজিদৰ ইমাম এজন আমি বাছনি কৰিব লগা হলে ইসলামিক স্কলাৰ হ'ব লাগিব ইসলামিক জ্ঞানী হ'ব লাগিব পণ্ডিত হ'ব লাগিব কিন্তু এই ক্ষেত্ৰত যেতিয়া 11 জনৰ ভিতৰত 7 জন মানুহ যে মুছলমান নহলেও হ'ব এই কথাটো কিন্তু আমাৰ ধৰ্মত আঘাত হানিছে আৰু এনেকুৱা বহুত কিটা প্ৰভিজন আছে যিকিটাত আমি মানে বেয়াকৈ আমি জামাত উলামা কাউন্সিলৰ ফালৰ পৰা আমি এটো গৰিহণা দিছো গতিকে এটো সংশোধন কৰিব লাগে আৰু এই বিলটো নাকচ কৰিব লাগে কাৰণ যেনেকৈ মানে যেটো সিস্টেমত কৰিছে এটো সিস্টেমত আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ভৱিষ্যত অন্ধকাৰ বুলি আমি ইতিমধ্যে গম পাইছো মুসলিম কান্ট্রিত ওয়াকফ বোর্ড নাই ইন্ডিয়াত কি এই বিষয়ত সব মুসলিম কান্ট্রিত ওয়াকফৰ প্ৰয়োজন নাই তাত গোটেইখিনি মানুহ মুছলমান মানুহে তাতে নেতৃত্ব বহন কৰিছে আৰু এই ওয়াকফ বোর্ডটো মুছলমানৰ যিখিনি সংখ্যালঘু মানুহখিনিক মানে সুৰক্ষা দিয়াৰ স্বাৰ্থত সংখ্যালঘু মানুহখিনিক শৈক্ষিক দিশত চোৱাচিতা ইত্যাদি সামাজিক দিশত চোৱাচিতাৰ ক্ষেত্ৰতে ওয়াকফ বোর্ডটো হৈছে গতিকে এই ক্ষেত্ৰত ইন্ডিয়াত যেহেতু আমি মুছলমান মানুহখিনি মাইনৰিটি সংখ্যালঘু সেইকাৰণে ইন্ডিয়াত ওয়াকফ বোর্ডৰ প্ৰয়োজন আছে যাৰ কাৰণে ওয়াকফ বোর্ড ইন্ডিয়াত তাহানি যুগৰ পৰাই মানে আছে আৰু এইটো প্ৰয়োজন অনুভৱ কৰিছে ভাৰতীয় মুছলমান মানুহখিনি আৰু গতিকে ইয়াত যিখিনি ওয়াকফৰ সম্পত্তি এইখিনি গোটেইখিনি দান দিয়া হয়তো অধিকাংশ মানুহে মুছলমান মানুহে হ'ব